Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10:30 আৰু এতিয়া পাই ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈছে আপোনালোকে এটো টাইটেল আৰু থাম্বনেল চাই গম পাইছে। যেটো আমৰ আচাৰ বনাম আৰু বহুতে বিভিন্ন ধৰণৰ আচাৰ বনাই আছে যেটো এটা আমৰ সিজন আৰু মইনো কেনেকৈ বনাও তাকে অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গৰম বহুত পৰিছে আপোনালোকৰ ফালে গৰম কেনেকুৱা কমেন্ট কৰি জনাব আৰু গৰমত দেখিছে ন মৰিয়া কিনে উঠিছে দুটা অকন মানে চেপি দিলু হেবেবে কলা পৰি গল আৰু এতিয়া দেৰি নকৰি যাও বনাবলে যেটো ৰতটো পাব লাগিব আৰু ৰতটো ধুনিয়াকে দিছিলে এতিয়া কি অকমান দাউৰিয়া কৰিছে কি হয় নাজানো তথাপিও ভাবিছো আজি আমৰ আচাৰ বনাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু নতুন চাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া লৈছো আম অলপ আৰু ইয়াৰ আম অলপ গাঁও পাও দি পঠিয়াইছিলে আৰু ককাহতৰ ঘপাও দিছিলে আৰু আমখিনি ভালকৈ ধুই এতিয়া পানীখিনি যাবৰ কাৰণে এতিয়া ধুনিয়াকে মানে ৰ'দত দি থৈ দিছো আৰু সদায় মানে আচাৰ বনালে পানীখিনি যাব দিব লাগে অকমান আমগিটা মানে শুকান নিচিনা হ'ব লাগে আৰু এতিয়া আমগিটা মই টুকুৰা টুকুৰকৈ কাটি লম। যেহেতু আপোনালোকে আম কাটিব জানে সেইবোৰ মই দেখাই থাকা নাই আৰু কাটা মেলাবোৰ দেখাব গলে ভিডিওটো বহুত বেছি দীঘল হৈ যায় সেইবাবে মানে দেখাই থাকা নাই আৰু হাতখন অৱস্থা দেখিছে নহয় আৰু ভিডিওটো যদি দীঘল কৰিব যাও আপোনালোকেও চাই বৰ পায় সেইবাবে মই যিমান পাৰো ভিডিওবোৰ ছুটি কৰিবলৈ চেষ্টা কৰো আৰু আমখিনি ইমানটো সাইজতে মই কাটি লৈছো কিছুমান দীঘলকৈ মানে কাটে আৰু কিছুমানে এনেকৈ টুকুৰা টুকুৰকৈ কাটে মই এবাৰ ভাবিলো টুকুৰা টুকুৰকৈ কাটি বনাও বুলি আৰু এতিয়া দেখিছে নহয় ইয়াত অকমান সৰকৈ নিমখ দিছো আৰু আম চাকে 1.5 কেজি মানে হ'ব নেকি আৰু এতিয়া মানে এইখিনি ধুনিয়াকৈ নিমখ দি লৈছো তাৰ পিছত ধুনিয়াকৈ হানি মানে দুদিনৰ কাৰণে গেলাই থৈ দিম যেটো আমগিটা পইনত হয় না তালকে দেখিছে ন আমৰ যোনটো মানে গটিত মানে জামটো ধৰে হেতু ধৰাই নাই আৰু এনেকুৱা আমবোৰ অকমান মানে কেহা লাগে আপোনালোকে চাবচোন বাৰু সেইবাবে মানে মই দুদিনৰ কাৰণে এনেকৈ ভাবিছো নিমখত গেলাই থৈ দিও তাৰ পিছত আচাৰ বনাম আৰু ইয়া দেখিছে নহয় নিমখ অলপ দি ধুনিয়াকৈ এটা হানি আছো তাৰ পিছত আৰু এখন কাহি দি ধুনিয়াকৈ ঢাকি থৈ দিম মানে হাৱা নুহুমুৱাকে আৰু এইখিনি নিমখ হানি হৈ গল আৰু এতিয়া ধুনিয়াকৈ কাহি এখন দি ঢাকি থৈ দিম আৰু তাৰ পিছত আপোনালোকক একেবাৰে মই দুদিনৰ পিছত দেখাই আছো আৰু আমখিনি দেখিছে নহয় নিমখখিনি হানি দিয়া লগে লগে কিমান ধুনিয়া হৈ গৈছে আৰু কিছুমান আম মানে কুলিয়া পাতা বুলি কয় যে সেই তেনেকুৱা আছে সেইবাবে অকমান আপোনালোকে পকাৰ নিচিনা দেখিছে আৰু এতিয়া কাহি এখন দি ধুনিয়াকৈ ঢাকি দিলো তাৰ পিছত আপোনালোকক একেবাৰে দুদিনৰ পিছত দেখাই আছো। এতিয়া আপোনালোকক মই দুদিনৰ পিছত লগ পাইছো যেটো বহুত বেছি গৰম পৰিছে আমখিনি একেবাৰে জহি যোৱাৰ নিচিনা হৈছে মানে যিমানখিনি আম মই নিমখ দি গলাই থৈছো তাতে কিন্তু এগুণ কমি গল আৰু যিখিনি মানে কুলিয়া পাদা বুলি কয় যে আম কিছুমান মানে পকি যায় বুলি কয় যে আৰু কলা পৰি গৈছে দেখিছে নহয় আৰু এইখিনি এতিয়া বাছি পেলাই দিব লাগিব যিখিনি আম বেয়া আছিল সেইখিনি বাছি থৈ দিলো আৰু এতিয়া ভালখিনি এখন ডলাল লৈছো আৰু এতিয়া ইয়াতে মানে হালধি হানি দিম ইয়া দেখিছে নহয় বহুতখিনি বেয়া ওলালে আৰু বেয়াখিনি এতিয়া বাছি থৈ দিছো পেলাই দিব লাগিব আৰু এতিয়া লৈছো হালধি যেটো এতিয়া ৰ'দটো মানে সুকা একে ৰ'দে শুকাই যাব যেটো আবেলি সময়তে মই আচাৰ বনাম আৰু এতিয়া গুটিখিনি মানে হালধি হানি গুটি দিনটো ৰ'দত দি থৈ দিম আৰু এতিয়া দেখিছেনে ধুনিয়াকে আমখিনি হালধি হানি ৰ'দত দি দিছো আৰু হালধি দিওতে মানে অকমান বেছিকৈ পৰি গল সেইবাবে আপোনালোকে অকমান বেছিকৈ দেখিব পাৰে আৰু বহুত বেছি সাকে মানে সময় নালাগিব শুকাবলে যেটো ৰ'দ এইখিনি বহুত সুকা আৰু এতিয়া ধুনিয়াকে শুকাই লক একেবাৰে আপোনালোকক আবেলি সময় লগ পাই আছো। Few moments later. এতিয়া আপোনালোকক মই দুদিনৰ পিছতে লগ পাইছো মানে প্ৰথম দিনাখন আমখিনি ভালকে নুহুকালে সেইবাবে আচাৰ নবনালো আৰু আজি আপোনালোকক নেক্সট ডে মৰ্নিং লগ পাইছো আৰু এয়া ধুনিয়াকে আমখিনি শুকাই গল আৰু প্ৰথমতে আপোনালোকক আমখিনি দেখাই লৈছো আৰু যেটো আমাৰ চৰ মানে সৰিয়হ দিলেহে ভাল লাগে সেইবাবে মই সৰিয়হ কেইটামানো এনেকৈ তিয়াই ৰাখিছো আৰু সৰিয়হকিটা মানে ধুই থৈ আছিল কিন্তু অকমান মই কলা নিচিনা দেখিলো সেইবাবে আকৌ ভালকৈ ধুই লওঁ বুলি ভাবিলো আৰু এতিয়া অকমান দেৰি কাৰণে তিয়াই ৰাখিছো। এতিয়া লৈছো পাঁচফোৰণ অলপ লগতে লৈছো অকমান চফ আৰু বহুত বেছি লোৱা নাই আপোনালোকে দেখিছে আৰু আমখিনি যেটো কম মানে শুকাই গল যেটো অকমান হৈ গল সেইবাবে কমকৈ মানে লৈছো আৰু কিবা কিবি মছলা দি আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিলে গম পাব আৰু সৰিয়হখিনি যে আপোনালোকক দেখাইছিলো সেইখিনি ৰ'দত দি থৈছো মানে অকমান চেকনিখনতে চেকি এতিয়া ৰ'দত দি থৈছো এইখিনি শুকালৈকে ভাবিলো পাঁচফোৰণখিনি ভাজি লওঁ বুলি সেইবাবে এখন কেৰাহী পাতি দিছো আৰু কেৰাহীখনত পাঁচফোৰণৰ সবখিনি যিখিনি যে লৈছিলো সেইখিনি এতিয়া ভাজি লম মানে এটা এনেকৈ কৰি থাকিলে মানে আগবাঢ়ি থাকে কামটো সেইবাবে মই ভাবিছো চপ আৰু পাঁচফোৰণখিনি ভাজি লওঁ যেটো সৰিয়হখিনি শুকোৱা নাই এতিয়া পাঁচফোৰণখিনি ভাজাৰ পিছত এতিয়া এটা মিক্সি জাৰ লৈছো আৰু এইখিনি এতিয়া মানে পিছি লম আৰু যেটো সৰিয়হখিনি লগতে দিম বুলি ভাবিছিলো কিন্তু সৰিয়হখিনি শুকোৱা নাই যে সেইবাবে প্ৰথমতে ভাবিছো এইখিনি পিছি লওঁ
সৰিয়হখিনি যেহেতু ৰ'দত ভালকৈ নুশুকালে আৰু দেখিছে নহয় হাতাখন লাগি লাগি ধৰিছে আৰু এনেকৈতো মিক্সিত পিচিব নোৱাৰিম আৰু এনেকৈ পিচিলে মানে অকমান লাডু লাডু নিচিনা হৈ যাব মানে লেপা খাই যাব সেইবাবে ভাবিলো অকমান কেৰাহীখনতে মানে গৰমাই ললে মানে মিক্সি দিলে ধুনীয়াকৈ গুৰি হৈ যাব আৰু যদি ৰ'দত শুকাব বুলি ভাবি থাকো তেতিয়াহ'লে মানে বহুত বেছি দেৰি হৈ যাব আচাৰ বনোৱাটো আৰু আপোনালোকলৈও মানে ভিডিঅ' আগবঢ়াব নোৱাৰিম সেইবাবে লৰালৈকে এতিয়া কেৰাহীখনতে ভাজি লৈছো আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ এতিয়া মানে এটা হৈ গৈছে আৰু এইখিনি এতিয়া মিক্সিত পিচি ল'ম এতিয়া মছলাখিনি ধুনীয়াকৈ ৰেডি কৰি ললো আৰু সৰিয়হখিনি দেখিছে ন অকমান মানে মই গোটা গোটাকে ৰাখিছো আৰু সৰিয়হ মানে সদায় আচাৰ দিলে অকমান গোটা গোটা হৈ থাকিলে আচাৰটো বেছি টেষ্ট লাগে খাই সেইবাবে অকমান মই গোটাকে ৰাখিছো আৰু এয়া যে চফ আৰু পাঁচফোৰণ একেবাৰে পাউডাৰৰ নিচিনা গুৰি কৰি লৈছো আৰু লগতে এইখিনি ঘৰতে বনাইছিলে শুকান জলকীয়া গুৰি তাৰ পৰা অলপ লৈ লৈছো আৰু গোটেই মানে মছলাখিনি এতিয়া ৰেডি কৰি ললো প্ৰথমতে তাৰপিছত এয়া দেখিছে নহয় কেৰাহী এখন পাতি দিলো কেৰাহীখন অলপ বেছিকৈ মানে সৰহকৈ মানে তেল দিছো যেটো আচাৰত অকমান সৰহকৈ তেল দিলেহে খাই ভাল লাগে আৰু তেলখিনি এতিয়া ভালকৈ গৰম হ'বলৈ দিম এতিয়া দেখিছেনে তেলখিনি সম্পূৰ্ণ গৰম হৈ গ'ল আৰু বহুত মানে গৰম হৈ আছে দেখিছে নহয় পুৰা ধোঁৱা ওলাইয়ে আছে আৰু এতিয়া গেছটো অফ কৰি অকমান ঠাণ্ডা হ'ব দিছো যেটো গৰমে গৰমে আচাৰত নিদো আৰু এতিয়া ডাঙৰ চৰিয়া তাতে লৈছো আমখিনি আৰু যিখিনি যে মই মছলা মানে সৰিয়হ আৰু পাঁচফোৰণ চফ তেনেকৈ যে গুৰি কৰি লৈছিলো গোটেইখিনি এতিয়া দি দিম আৰু দিয়াৰ পিছত এইখিনি ভালকৈ এতিয়া মিলাই ল'ম মছলা আৰু আমখিনি মিলাই লোৱাৰ পিছতে তেলখিনি মই লগালগ দি দিছো কিন্তু গৰমে গৰমে তেলখিনি দিয়া নাই কিন্তু ঠাণ্ডা কৰি দিছো আৰু এতিয়া ভালকৈ এবাৰ লৰাই দিম যেটো আমখিনি মছলাখিনি খুমাব লাগিব সেইবাবে এতিয়া ভালকৈ লৰাই আছো আৰু আপোনালোকে যদি এনেদৰে বনাই বছৰ বছৰ ধৰি খাব পাৰিব কোনো বেয়া নহয় আৰু যদি বনাই খোৱা নাই এবাৰ বনাই খাব মানে বহুত টেষ্ট লাগে এনেকৈ বনালে আৰু মই মানে প্ৰায় আমৰ আচাৰ বনালে এনেকৈ বনাও আপোনালোকে আগৰ ভিডিঅ'বোৰ যদি চাই গম পায়ে আৰু ধুনীয়াকৈ এতিয়া বনালো আৰু সদায় মানে আমৰ আচাৰ বনালে অকমান সৰিয়হ দিলে খাই ভাল লাগে সৰিয়হটো আপোনালোকে দিবই বনালে আৰু ইয়া ধুনীয়াকৈ এতিয়া মিলাই আছো আৰু কিন্তু ভালকৈ মিলাব লাগিব যেটো এইখিনি হৈছে লাষ্ট মানে শেষতিয়া আৰু শেষ পৰ্যায় যেকাৰণে ভালকৈ মিলাই মেলি ধুনীয়াকৈ এতিয়া বয়ামৰ ভৰাই দিম আৰু অকমান ঠাণ্ডা হোৱাৰ পিছত যেটো তেল দিয়াৰ পিছতে লগালগ ভৰাই দিব নালাগে অকমান ঠাণ্ডা হ'ব দিব লাগে সেইবাবে মই এতিয়া ভালকৈ এতিয়া মিলাই আছো তাৰপিছত ইয়াতে অকমান এতিয়া ভিনেগাৰো দি দিম তেতিয়া মানে অকমান ভেকুৰ চেকুৰ নুঠে আৰু আপোনালোকে ভিনেগাৰ নিদু বুলি ক'লেও পাৰে যদি আপোনালোকে ভিনেগাৰ থাকে ঘৰত ভিনেগাৰ অকমান দি দিব আৰু কালাৰটো চকচোন কিমান ধুনিয়া হৈছে দেখি খাও লাগিছে নে কমেন্ট এটা কৰি জনাবচোন অলপ সময় কাৰণে ঠাণ্ডা হ'ব দিম তাৰ পিছত ধুনিয়াকৈ আৰু ভৰাই থৈ দিম বয়াম এটাত এনেকৈ দেখিলে যে মোৰ বহুত খাও লাগে আপোনালোকৰ লাগিছে নে কমেন্ট কৰি জনাব আৰু ইয়া ফাইনাল ৰিজাল্ট মানে আমাৰ আচাৰ ৰেডি হ'বলৈ হৈ গ'ল আৰু ধুনিয়াকৈ ভিনেগাৰ দি দিছো আকৌ ভিনেগাৰ দিয়াৰ পিছত কিন্তু আকৌ ভালকৈ এবাৰ মিলাই ল'ব আৰু বহুতখিনি মানে ঠাণ্ডা হৈ গ'ল আৰু অলপ পিছতে মই এইখিনি বয়ামত ভৰাই দিম আৰু এটা এতিয়া দেখিছেনে চিচাৰ বয়াম লৈছো আৰু বয়ামটো সদায় চিচাৰে ল'ব লাগে আচাৰ থলে আৰু যদি প্লাষ্টিকৰ বয়ামৰ মানে সোনকালে ভেকুৰ ধৰা নিচিনা হৈ যায় আৰু আচাৰটো মানে পটককে বেয়া হৈ যায় সেইবাবে আপোনালোকে যদি আচাৰ বনাই থব বিচাৰে তেতিয়াহ'লে আপোনালোকে চিচাৰ বয়ামতে থব আৰু অকমান আকৌ এতিয়া আপোনালোকৰ ঠাণ্ডা হোৱাৰ পিছত দেখাই দিছো আৰু কালাৰটো কিন্তু বহুত ধুনীয়া হৈছে আৰু অকমান আপোনালোকৰ ওচৰৰ পৰাও দেখাই দিওঁ কিমান এটা ধুনীয়া হৈছে দেখিছেই নহয় আৰু আজি ভিডিওটো ভাবিছো ইয়াতে সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চোৱাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই